জনাইছো আমি আজি শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ উদ্যোগত আৰু ৰংপুৰ আঞ্চলিক প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ সহযোগত ঐতিহাসিক ৰংঘৰ বাকৰিত আমি অসম দিৱস উদযাপন কৰিছো। আজি ইয়াত উপস্থিত আছে শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ সভাপতি সুশীল বৰা ডাঙৰীয়া, শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ জ্যেষ্ঠ উপ সভাপতি ভুৱন চেতিয়া ডাঙৰীয়া, শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ সহকাৰী সম্পাদক প্ৰদীপ সন্তকৈ ডাঙৰীয়া আৰু শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ মই নিজে সম্পাদক মনোজ কুমাৰ গৈ আছোঁ আৰু ৰংপুৰ আঞ্চলিক প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ কাৰ্যকৰ্তা সাংগঠনিক সম্পাদক দিগন্ত চেতিয়া ডাঙৰীয়া আৰু শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ অন্তৰ্গত ৰংপুৰ আঞ্চলিক প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ বিষয়ববীয়া পিংকি দত্ত ডাঙৰীয়াৰ লগতে ভালে সংখ্যক বিশিষ্ট আমাৰ ব্যক্তি ইয়াত উপস্থিত আছে। আমি আজি ৰংঘৰ বাকৰিৰ পৰা ক'ব বিচাৰিছোঁ যে আমি বিগত বহু বছৰ ধৰি আমি দাবী জনাই আহিছোঁ শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা প্ৰাচীন কীৰ্তিচিহ্নসমূহ সংৰক্ষণ আৰু সংবৰ্ধনৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ। অবিভক্ত শিৱসাগৰ জিলা যেতিয়া আছিলে, যেতিয়া চৰাইদেউ শিৱসাগৰৰ লগত আছিলে, তেতিয়াৰ পৰা আমি দাবী জনাই আহিছোঁ আৰু প্ৰশাসনৰ লগত চৰকাৰৰ লগত সহযোগিতাও কৰি আহিছোঁ। কিছুদিনৰ পৰা দেখা গৈছে যে নাম ডাঙৰ শিলৰ সাঁকো, ঐতিহাসিক ৰংঘৰকে আদি কৰি ভালে সংখ্যক উজ্জ্বল যিবিলাক কীৰ্তিচিহ্ন যথেষ্ট অৱহেলিত হৈছে আৰু ইয়াত শিৱসাগৰ জিলাত 500ৰো অধিক কীৰ্তিচিহ্ন যথোপযুক্ত সংৰক্ষণ হোৱা নাই। আমি বাৰম্বাৰ কৈ আহিছোঁ অসম চৰকাৰক যে আপোনালোকৰ লগত আমি শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্ন সমিতিৰ সহযোগিতা কৰি আহিছোঁ, কিন্তু দেখা গ'ল বছৰ বছৰ ধৰি আমি দিয়া স্মাৰকপত্ৰৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই, বছৰ বছৰ ধৰি আমাৰ দাবীৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই। সেয়েহে আমি অতি শীঘ্ৰে শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা প্ৰাচীন কীৰ্তিচিহ্ন সমূহৰ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ স্বাৰ্থত আমি অতি শীঘ্ৰেই শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ উদ্যোগত ৰংপুৰ আঞ্চলিক প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ সহযোগত আজি অসম দিৱসৰ দিনাই সংকল্পবদ্ধ কৰিছোঁ যে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। ধন্যবাদ।